আজি ৰাতিপুৱা তাৰমানে সেই শুই উঠাৰ পৰা যিটো টেকনিক আপুনি শিকাইছিলে, শুই উঠি পেলাই স্বৰ বিজ্ঞানৰ যিটো টেকনিক শিকাইছিলে সেই টেকনিকটো কৰিলোঁ। তাৰপিছত মই আজি মোৰ দোকানৰ কাৰণে উইচ ৰাখিছিলোঁ, মানে আজি যিহেতু মনডে উইচ ৰাখিছিলোঁ, যিটো এমাউণ্ট মই বিচাৰিছিলোঁ, মানে এইটো এমাউণ্ট আজি মোৰ দোকানৰ পৰা চেল হ'ব লাগে, সেই ৰাতিপুৱা কৈছোঁ। আৰু এতিয়া জাষ্ট হাজবেণ্ডে দোকান বন্ধ কৰিছে আৰু মেছেজ পঠাইছে সেই এমাউণ্টটোতকে 3000 বেছিকে আহিছে ছাৰ। এতিয়া জাষ্ট এই মাত্ৰ মেছেজটো আপুনি অন এণ্ড কৰাৰ আগে আগে ছাৰে হাজবেণ্ডে মেছেজটো দিলে, কিমান চেল হৈছে সেইখিনি চালোঁ আৰু মোৰ বিৰাট ভাল লাগি গ'ল। মানে ৰাতিপুৱা শুই উঠিয়ে সেইখিনি সময়ত মানে ইমান ধুনীয়াকে সেইখিনি সেই উইচটো মানে মোৰ আজিলৈকে মিছ হোৱা নাই। কিন্তু মই আপোনাক ডেইলি কৈছিলোঁ যে মোৰ ডেইলি এটা এমাউণ্ট আছে, সেই এমাউণ্টটো মই বিচাৰোঁ আৰু সেই এমাউণ্টটোও পাই আছোঁ, আৰু এক্সট্ৰাকে যি উইচ খুজিছোঁ সেই উইচটোও হৈ আছে ছাৰ। থেংক ইউ ছাৰ, ইমান ধুনীয়া এটা জাৰ্ণি মোক দিয়াৰ কাৰণে। থেংক ইউ ছ' মাছ। হয় ছাৰ, মোৰ ইয়াৰ ফিডবেক আছিলে। মই আপোনাক আগতেও দিছিলোঁ, বহুত কেইটা ফিডবেক স্বৰ বিজ্ঞানৰ আছে। তেনেকুৱা ধৰণৰ গেছৰ ক্ষেত্ৰতো সেইটো মোৰ ধুনীয়া। আজি মোৰ এমাহ হৈ গ'ল, এতিয়ালৈকে গেছ শেষ পোৱা নাই, সেইটো এটা। তাৰপিছত মই মেনিফেষ্ট কি কৰি আছিলোঁ, স্বৰ বিজ্ঞান মই কৈছোঁ যে মই বেলেগ ফ'ল' নকৰিলোঁ, ৰাতিপুৱাৰ যোনখিনি আপুনি দিছে সেইখিনি মই একদম ৰাতিপুৱা সদায় মই এইটো ফ'ল' কৰোঁ। তেনেকুৱাতে মোৰ এটা লোন এটা কি ঘৰ মানে কি খাটি আছিলোঁ, সৰু সুৰা লোনে আৰু এটা, সেইটো হৈ গ'ল। আৰু যোৱাকালি মই ৰাতিপুৱাৰ পৰা মেনিফেষ্ট কৰি আছিলোঁ যে মই আজি এটা মোবাইল ল'ম। তো যোৱাকালি মই মানে ইভিনিংলৈকে মই মোবাইলটো ল'লোৱে আৰু এনিহাও, মানে মোৰ মানে নহয়। তাৰপিছত এনিহাও মানে হৈ গ'ল কালি। আৰু আজি ৰাতিপুৱা উঠি পেলাই মই কৈছোঁ আজি মোক এনেকুৱা এটা ক্লাইণ্ট লাগে যোনটো মই এটলিষ্ট মোৰ এই মাহৰ মই ঘৰৰ ভাড়াটো সেই টকাটোত মই দিব পাৰোঁ, মানে আজি ক্লাইণ্টৰ সেই টকাৰে। আৰু সেইটোও মই আজি হৈছে। আৰু মানে ইয়াতকে আৰু মানে বেলেগ একো মই মানে টেকনিক আৰু বিচাৰি পোৱা নাই নিজৰ মেনিফেষ্টখিনি উইচখিনি মানে ফুলফিল কৰিবৰ কাৰণে। থেংক ইউ ছ' মাছ ছাৰ। আপোনাৰ এইখিনি নিশিকিলে হয়তো মই নিজৰ এইখিনি উইচবিলাক পূৰণি কৰিব নোৱাৰিলোহেঁতেন। থেংক ইউ ছ' মাছ। স্বৰ বিজ্ঞান এইটোৱে ক'ব পাৰিম যে এটা বহুত ইউনিক। মই বেলেগ কোৰ্চ কৰক নকৰক স্বৰ বিজ্ঞানৰ ৱেবিনাৰ দিনাখনে কৈছিলোঁ যে বেলেগ নকৰিলেও কমচে কম স্বৰ বিজ্ঞান যেন আপোনালোকে কৰে যাতে। কাৰণ হিলিঙত হওক, হিলিঙৰ কাৰণে এক্সট্ৰা, নিউমেৰলজিৰ কাৰণে এক্সট্ৰা, স্বৰ বিজ্ঞানত হিলিং, মেনিফেষ্টেশ্যন, প্ৰিডিকশ্যন গোটেইখিনি এটাতে আছে। জাষ্ট নিজৰ উশাহ নিশাহতে চব থাকে। ঠিক আছে, তো থেংক ইউ চবকে। চবৰে লাইফতে যাতে চেঞ্জেছবোৰ আহে। আৰু মোৰ গুৰুকো থেংক ইউ, তেখেতে এইখিনি শিকাইছে। চেইম বস্তু মই আপোনালোকক দিব পাৰিছোঁ। স্যাৰ লাষ্ট আৰু এবাৰ মোক সেইটো চেক কৰাটো কৈ দিয়ক। মই কৰি দিছোঁ।